নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মোৰ ইফালে আছে মহাত্মা গান্ধী পথ, মই আছোঁ পাণবজাৰ। মোৰ ইফালে আছে কটন কলেজিয়েট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল। তো মই এইখন স্কুল প্ৰতিষ্ঠা কেনেকৈ হ'ল সেইবোৰ তথ্য জানিবৰ বাবে মই বহুত মাথা মাৰি আছোঁ। এতিয়া মই এটা তথ্য পালোঁ। এই তথ্যটো হ'ল আপোনাৰ কেপ্টেইন থমাছ ৱেলছ। তেওঁৰ কিতাপত তেওঁ লিখিছে যে আহোমৰ শাসনকালত এজন ৰজা আছিলে, তেওঁৰ নাম হ'ল গৌৰীনাথ সিংহ। এই গৌৰীনাথ সিংহ এই ৰজাজন কাপুৰুষ আছিলে, নিকম্মা আছিলে, নপুংসক আছিলে, মাইকীৰ লগত নাৰী কেলেংকাৰী আছিলে, দিন ৰাত মাইকীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি থাকে, মদ খাই থাকে, নিচা কৰি থাকে, এনেকা আছিলে এই গৌৰীনাথ সিংহ। আচ্ছা, এই কথাবিলাক কেপ্টেইন থমাছ ৱেলছ তেওঁ লিখিছে তেওঁৰ কিতাপত। আৰু কোনো আহোমৰ কোনো মানুহ এইটো আপোনাক নক'ব। কাৰণ কিয় নক'ব? তেওঁলোকে নিজৰ দুৰ্বলতাটো কেতিয়াও নক'ব। আৰু মোক এটা কথা কোনোবা মানুহ বুজাই দিয়ক, এই কথাটো হ'ল কি, 1826 চনত ইয়াণ্ডাবু সন্ধি, ট্ৰিটি অফ ইয়াণ্ডাবু, এইটো হৈছিলে ব্ৰিটিছ সেনা আৰু বাৰ্মিজ সেনাৰ মাজত। আচ্ছা, অসমতো শাসন কৰি আছিল আহোমে, তেনেহ'লে ব্ৰিটিছ আৰু বাৰ্মিজৰ মাজত চুক্তি কেনেকৈ হ'ল? মোক এই কথাটো কোনোবা বুজাব লাগে। কাৰণ কিয় অসমটো বাৰ্মিজে শাসন কৰিছিলে, আহোমটো 1769 চনতে আহোম অসমৰ পৰা আউট হৈ গৈছে। এই কথাটো আপোনাৰ কোনো আহোম মানুহ নক'ব। আহোমত যিবিলাক পোষ্ট আছিলে, এই বুঢ়া গোহাঁই, বৰপাত্ৰ গোহাঁই, বৰ বৰা, বৰ বৰুৱা, বৰ ফুকন, এটাতো বৰ ফুকন আছিলে, তাৰ নাম আছিলে বদন চন্দ্ৰ বৰফুকন। সিটো কি কৰিছে আপোনাৰ ক'লে তাৰ প্ৰতি আপোনাৰ ঘৃণা আহি যাব, এনেকুৱা কাম কৰি থৈছে এই বদন বৰফুকন। মই এইবিলাক এতিয়া নকওঁ, মই এটা কথা কওঁ যে হিষ্ট্ৰীত বহুত কথা লুকাই ৰাখিছে। এইবিলাক কথা কিতাপত লিখিব লাগে। যিবিলাক নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে এইবিলাক জানিব লাগে। আমাকতো শিকাই আছে কি, আমাক মোগলে লুটি আছে, আমাক ব্ৰিটিছে লুটি আছে, এনেকৈ আমাক শিকাই আছে। আৰে ভাই, ব্ৰিটিছটো আমাক লুটিব অহাই নাছিলে। এইটো এজন এই চোৰ বাচ্চা আছিলে গৌৰীনাথ সিংহ, সি গৈ কিনে মাটি লৈ আনিছে। এইটো কুত্তাৰ বাচ্চা হয়, তো সি সেনেকৈ মাটি আনিছে, আনি কিনে আকৌ সি লিখি থৈ যোৱা নাই, সেই কথাবিলাক লিখা নাই। এইটো কথাটো লিখিছে আপোনাৰ কেপ্টেইন থমাছ ৱেলছ, এইজনে লিখিছে কথাবিলাক। যিবিলাক সঁচা কথা আছে এইবিলাক চব লুকাই দিছে। এই কথাবিলাক এতিয়া চব ওলাব লাগে বাহিৰত। ঠিক আছে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, মই চব কথা ওলাই দিম। এইটো স্কুল কেনেকৈ প্ৰতিষ্ঠা হৈছে, কিয় হৈছে, কোনে কৰিছে, এইবিলাক চব মই কৈ দিম। চব ক'লে আপুনি চব খেল বুজি পাব।